মতালি নচলিব বিধায়কৰ মই মতালি নচলিব আমাৰ ৰাজ্য আমাৰ গাঁও ৰক্ষা কৰক আমাৰ ৰাজ্য আমাৰ গাঁও ৰক্ষা কৰক আমাক ন্যায় প্ৰদান কৰক আমাৰ ন্যায় প্ৰদান কৰক ভূৰবন্ধবাসীৰ সৈতে ৰাজনীতি কৰা বন্ধ কৰক ভূৰবন্ধবাসীৰ সৈতে ৰাজনীতি কৰা বন্ধ কৰক এটা সিদ্ধান্ত আৰু এটা সিদ্ধান্তৰ পিছতে 18খন গাঁৱলৈকে কাল অমানিশা নামি আহিছে। মই ND24 দৰ্শকসকলক দেখুৱাইছো যে এয়া হৈছে মৰিগাঁও ভূৰবন্ধা পঞ্চায়তৰ অন্তৰ্গত এখন ৰাজহ গাঁও আৰু এই ৰাজহ গাঁওখনৰ লোকসকল আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু স্থানীয় বন্ধ আৰু পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে। গতিকে মই ND24 দৰ্শকসকলক দেখুৱাইছো স্বতঃস্ফূৰ্তভাৱে গাঁওবাসী ৰাইজ ওলাই আহিছে, ওলাই আহি এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছো কিয়নো 18খনকৈ গাঁও মৰিগাঁও যি ৰাজহ চক্ৰ সেই ৰাজহ চক্ৰৰ পৰা মিকিৰ ভেটাৰ ৰাজহ চক্ৰলৈ স্থানান্তৰিত কৰাৰ পিছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকৰ খুব বেদনাৰ কথা আমি গম পাইছো। গতিকে কিয় কেনেদৰে কেতিয়াৰ পৰা এই ঘটনা হয় খুব এটা হঠকাৰী সিদ্ধান্ত আমাৰ ভূৰবন্ধাবাসী ৰাইজে আজি 4-5 দিনৰ ধৰি ভুগি আছে, খুব ক্ষোভিত হৈ আছে। আজি 4-5 দিনৰ পৰা আমি যেতিয়াই গম পাইছো যে ভূৰবন্ধা পঞ্চায়তৰ 5খনকৈ ৰাজহ গাঁৱত য'ত 18খনকৈ গাঁও অন্তৰ্ভুক্ত হৈ আছে, এই গাঁওসমূহক মৰিগাঁও ৰাজহ চক্ৰৰ পৰা মিকি ভেটা ৰাজহ চক্ৰলৈ লৈ যোৱা এক কুচক্ৰান্ত ৰচিছে। আৰু যেতিয়াই গম পাইছে লগে লগে ভূৰবন্ধাবাসী ৰাইজে আমাৰ আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ দিছে। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীলৈ এখন আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছে। কোনো ধৰণৰ আশ্বাস পোৱা নাই। আৰু আমি গম পাইছো যে সমগ্ৰ ঘটনাটোৰ সৈতে জড়িত হৈ আছে আমাৰ স্থানীয় বিধায়কগৰাকী ৰমাকান্ত দেউৰী। আৰু তেখেতক আমি ভূৰবন্ধাবাসী ৰাইজ হিচাপে আমি জনাই দিব বিচাৰিছো যে যদি ভূৰবন্ধা ৰাইজৰ লগত ৰাজনীতি কৰি তেখেতে ৰজা হ'ব বিচাৰিছে এই কথাটো তেখেতে পাহৰি যাওক। ভূৰবন্ধাবাসী ৰাইজে তেখেতক যোৱা যি নিৰ্বাচন হৈছিল বিধানসভা নিৰ্বাচনত কিন্তু হাত উজাৰি ভোট দি তেখেতক জয়যুক্ত কৰি প্ৰায় 90% ওপৰত ভোট দি জয়যুক্ত কৰাইছিল। আৰু সেই 90% ওপৰত ভোট দি জয়যুক্ত কৰাৰ প্ৰতিদান হিচাপে তেওঁ এইটো বিচাৰিছে নেকি যে ভূৰবন্ধা ৰাইজে যিখন কামৰ কাৰণে 50 টকা খৰচ কৰিলে হয় যাতায়াতৰ ক্ষেত্ৰত, যিটো কামৰ কাৰণে 7 কিলোমিটাৰ গ'লে হয়, সেই কামটোৰ কাৰণে আমাৰ কোনো যাতায়াতৰ সুব্যৱস্থা নথকা এটা অঞ্চল মিকি ভেটালৈকে আমাৰ এখন গাড়ী ৰিজাৰ্ভ কৰি লৈ যাব লগা হ'লে 500 টকা খৰচ হ'ব। প্ৰায় 18 কিলোমিটাৰ দূৰত থকা এটা ৰাজহলৈকে যোৱা ব্যৱস্থা কৰিছে নেকি? আজি আমি যদি এই ঘটনাটো হ'বলৈ দিওঁ, কাইলৈ কিন্তু আমাৰ ল'ৰা ছোৱালীসকলে আমাৰ ভাই ভনীসকলে কালি স্কুলীয়া জীৱনৰ ক্ষেত্ৰত চাকৰি জীৱনৰ ক্ষেত্ৰত যিসমূহ নথি পত্ৰ লাগিব সেই নথি পত্ৰৰ ক্ষেত্ৰত যি হাৰাশাস্তি হ'ব সেই হাৰাশাস্তিৰ ক্ষেত্ৰত তেখেত ভুক্তভোগী হ'ব। আৰু সেই ভুক্তভোগী আমাৰ ল'ৰা ছোৱালী কিন্তু আমাক তেতিয়াও প্ৰশ্ন কৰিব যে সেইখিনি সময়ত যেতিয়া হঠকাৰী সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোক ক'ত আছিল, দাদাহঁত দেউতাহঁত ক'ত আছিল, কিয় আপোনালোকে প্ৰতিবাদ নকৰিলে? এইটো কাৰণে যে আমাৰ আজি যি কষ্ট হৈছে। গতিকে বিধায়কগৰাকীক আমি এই স্থানৰ পৰা সকীয়াই দিব বিচাৰিছো এই যি সিদ্ধান্ত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, অন্যথা কিন্তু ভূৰবন্ধা ৰাইজে তেখেতক ইয়াত বয়কট কৰিবলৈ বাধ্য হ'ব। গতিকে দেখা গৈছে যে যি 18খনকৈ গাঁও সেই 18খনকৈ গাঁও মৰিগাঁও নিচেই গাতে লাগি আছে। কিন্তু মিকিৰ ভেটালৈ লৈ যোৱাৰ লগে লগে প্ৰায় 18-20 কিলোমিটাৰ পিছুৱাই যায়গৈ। গতিকে তাৰ বাবে এনেদৰে এতিয়া মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে অঞ্চলবাসী ৰাইজে। গতিকে স্বতঃস্ফূৰ্তভাৱে গাঁওবাসী ৰাইজ ওলাই আহিছে। 18খনকৈ গাঁৱৰ লোকসকল প্ৰত্যেকে নিজৰ নিজৰ গাঁৱত এনেদৰে বন্ধ পালন কৰা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে মৰিগাঁও পৰিৱেশ। আজি 2-3টাকৈ দিন চেপা উত্তেজনাই বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক জনাইছো প্ৰভু আশীৰ্বাদে আমাৰ ইয়াত যিটো আগৰ পুৰণাৰ পৰা আছিলে সেই বস্তুটো যাতে আমাৰ ইয়াতে থাকে আৰু সেইটোকে আমি চবে সকলোৱে কামনা কৰো। নিশ্চয়কৈ পুৰণা যি ব্যৱস্থা সেই ব্যৱস্থাটোকে বাহাল ৰাখিবৰ কাৰণে স্থানীয় লোকসকলে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।